তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত ভয়ংকৰ মাৰপিটৰ ঘটনা। আপোনালোকে যেতিয়া এটা ল'ৰা 15টা ল'ৰাই মিলি কিনি অকলে মব লিঞ্চিং কৰি কিনি তাক মৰেল পুলিচিং কৰি তাক মাৰিব হত্যাকাণ্ড কৰিব বিচাৰিছিলে। আপোনালোকে এতিয়া গোটেইখিনি মানুহ চোৱা ক'ব লাগিব। গাড়ী পাৰ্কিঙৰ ঘটনাই পালেগৈ চূড়ান্ত ৰূপ। তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত বজাৰ ভৱনত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। এজন যুৱকক গুৰুলকৈ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে। গাড়ী পাৰ্কিঙক লৈ সংঘটিত হৈছিল এই ঘটনাই ইমানেই ভয়ংকৰ ৰূপ পালে যে টিডিএ মাৰ্কেটৰ একাংশ ব্যৱসায়ীৰ মাজত প্ৰত্যক্ষ সংঘাতত লিপ্ত হয়। পৰৱৰ্তী সময়ত এই ঘটনাই অন্য ৰূপ লোৱা পৰিলক্ষিত হয়, যিয়ে ঘটনাক একাংশ সাম্প্ৰদায়িক আখ্যা দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। আনহাতে উজনি অসমৰ বিখ্যাত মোবাইল মাৰ্কেট ৰূপে খ্যাত টিডিএ মাৰ্কেটত পাৰ্কিঙক লৈ সৃষ্টি হোৱা সংঘাতৰ পিছতেই পাৰ্কিঙৰ ধন সংগ্ৰহৰ ক্ষেত্ৰত থকা অনুমতিক লৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে। আচলতে টিডিএ মাৰ্কেটৰ পাৰ্কিঙক লৈ ধন সংগ্ৰহৰ ক্ষেত্ৰত কোনো প্ৰভাৱশালী চক্ৰৰ হাত আছে নেকি, সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। মোৰ আজি এক্সাম আছিলে, ফাইনেল এক্সাম ল কলেজৰ। তাৰপিছত মোৰ ভাইটিক লৈ মই আহিলোঁ ডিগবৈপা এক্সাম দিবলৈ। মই এক্সাম দিব সোমালোঁ, তাৰপিছত সি টিডিএ মাৰ্কেট গ'ল মোবাইল বনাবৰ কাৰণে, মিকি মোবাইলত। তাৰপাছত কি হ'ল, মই এক্সাম দিয়া খতম হ'ল, মই তাক ফোন কৰি মাতিছোঁ বুলি। সি মোক ফোন কৰি ক'লে ওলাইছোঁ বুলি কৈছে আৰু টিডিএ মাৰ্কেটৰ পৰা। অলপ লগে আকৌ ফোন কৰি কিনি কান্দিছে, মোক বোলে মাৰি কৈছে, ডিঙি চিঙি ধৰিত মোৰ বহুত ভয় লাগিছে, জল্দি বুলি কৈছে আৰু মই কৈছোঁ তই ক'ত আছ, তই জল্দি বুলি কৈছোঁ আৰু। কি হ'ল, সি গাড়ীখন পাৰ্ক কৰিছিলে টিডিএ কিনাৰত যোনটো গলি আছে পাৰ্কিংটো, তাত পাৰ্ক কৰিছিলে। তাৰপিছত সি ওলাওতে সোনু মোবাইল দোকানৰ কোনোবা মালিক সোনু নাম তেখেতৰ, সি কি কৰিছে গাড়ীখন দি ব্লক কৰি থৈ দিছে পাৰ্কিঙৰ মানে ৰাস্তাটো, যাব নিদিছে। মোৰ ভাইটিয়ে ক'লে অলপ আঁতৰাই দিয়ক, ইমাৰ্জেঞ্চি আছে, অলপ যাব লাগে, মোৰ বাৰ এক্সাম চলি আছে, তাত মই আনিবলৈ যাব লাগে বুলি কৈছে। সি মানে নেওঁতৰাও ৰখিব লাগিব বোলে, এনেকে কৈছে আৰু ভাইটিয়ে ওলাই গ'ল গাড়ীৰ পৰা। ওলাই কিনি সেইটো বস্তু তাহাঁতৰ মাজত আৰ্গুমেণ্ট এটা হ'ল। সি কি কৰিলে, লগে আৰু 8-10টামান ল'ৰা মাতিলে, তাৰ দোকানৰ ওচৰৰ চবক মাতিলে। আহি মানে কথা নাই আৰু ডাইৰেক্ট মানে ভাইটিক ডিঙিত ধৰিছে, মাৰি ডিঙিত পুৰা দাগ হৈ গৈছে, ডিঙিত ধৰি ৱালত লগাই মানে একদম হিন্দুগিৰি বেছি দেখাবলৈ আহিছ, মুছলিম হয় গাড়ী থৈ দিম, হেন তেন এইবোৰ কথা মানে আৰু। তাৰ পাছত মানে মোৰ ভাইটি এই গোটেই যোনকেইটা মাৰিবলৈ আহিছে, কুৰ্তা পায়জামা পিন্ধা মুছলিম একদম পুৰা দেখুৱাই দিছে আৰু মানে। তাৰ পাছতে তাহাঁতি মাৰপিট লাগি মোৰ ভাইটিক যেন তেন তাৰ পৰা পলাই আহিলে। মোক লৈ কিনি মই আকৌ গ'লো, তাৰপিছত তালে আকৌ গৈ কিনি মই সেইটোৱে কৈছো, যদি ইমানে দম মুছলিম দেখাইছ তই নামটো এটলিষ্ট ক। কোনো এটাই নাম চাম নকলে তাত। কিন্তু মই তাৰপিছত আহি এতিয়া থানাত এই দুপৰীয়া 1টা বজাৰ পৰা ইয়াতে আছো আমি। টিডিএ পাৰ্কিং টিডিএ একদম কিনাৰত যোনটো গলি আছে, সব মানুহ আছিলে। মানে পাৰ্কিঙৰ চিকিউৰিটি গাৰ্ড নহয়, বাট মানে মেইন যোনকেইটাই মাৰিছে তাৰ মানে গোটেই দোকানত কাম কৰা খিনি, আৰু মানে তাৰ টিডিএ মাৰ্কেটৰে মানে দোকানীবোৰৰ কাম কৰা ল'ৰাবোৰৰ পৰাই হয় মানে। মোৰ ওচৰত ফটো আছে তাহাঁতৰ। ধৰি লওক এটা 136 এনেকা টাইমতে হৈছে। আমিতো একো নাই, আমি কেছ ফাইল কৰিম আৰু বেলেগ একো নাই আমাৰ। আনকি তেখেতৰ ভায়েকো আহি গৈছে থানাত, আমাক কৈছে পইচা দি সেটেলমেন্ট কৰি ল'বলৈ, কিবা এটা লৈ ভাইটি সেটেল কৰি দিয়া বুলি কৈছে, বেছি ডাঙৰ নকৰিবা বুলি কৈছে আমাক। নাই তেখেতৰ নাম গম নাপাওঁ, খালি ইমানে গম পাওঁ সোনু মোবাইল যোন দোকান হয় তেখেতৰ মালিক হয়। ইভেন মানে আমি বজৰং দল লৈ গ'লো তালৈকে, দোকান চোকান বন্ধ কৰি, মানুহ গায়ব, কোনো নায়েই। এতিয়া যেতিয়া মানে উপায় নাপায় আহিবলগীয়া হৈছে, তেতিয়া চব আহিছে এতিয়া মানে থানাত। আজি আমি থানাত উপস্থিত হৈছো, এইটো অতি দুৰ্ভাগ্যজনক কথা। আমাৰ এজনী অসমীয়া ছোৱালী ভণ্টি আৰু তাৰ লগত অহা এজন ভাইটিক নিৰ্মমভাৱে টিডিএ মাৰ্কেটে যি ধৰণে গুৰলাগুৰলকে ব্যৱসায় কেইটামান ব্যৱসায়খিনি নিজৰ তাত পাতি থকা গুণ্ডা বাহিনী ক'ব পাৰি, সকলোৱে লগ লাগি যি ধৰণে নিৰ্মমভাৱে গুৰলাগুৰলকে তেওঁলোকৰ ওপৰত প্ৰহাৰ কৰিছে, সেইটো অতি দুৰ্ভাগ্যজনক। সেইটো কাৰণে আমি তিনিচুকীয়া সদৰ আৰক্ষী চকীত আহি উপস্থিত হৈছো, আৰু আমি প্ৰশাসনৰ ওচৰত বিশ্বাস জনাইছো যে অতি শীঘ্ৰে তেওঁলোকক গ্ৰেফতাৰ কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। কাজিয়াখন সৃষ্টি হৈছিলে এটা পাৰ্কিঙক লৈ। আমি যিমানলৈকে গম পাওঁ, যি পৌৰসভা আছে, পৌৰসভাৰ পৰা কোনো ধৰণৰ মানে তাত টিডিএৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকে তাত যি ধৰণে পাৰ্কিং তুলি আছে, সেইটো অবৈধ, এইটো আমি গৰিহণা জনাইছো। আৰু অতি শীঘ্ৰে টিডিএ কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছো যে এইটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। যিসকল মানুহ এই পাৰ্কিঙৰ লগত জড়িত হৈ আছে বা যিলোকে ইলিগেল ভাৱে পাৰ্কিং উঠাই আছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু টিডিএ মাৰ্কেটত সেইটো প্ৰথমবাৰ নহয়, বাৰে এনেকৈ ঘটনা সংঘটিত হৈ আহিছে।
আমি তেওঁলোককো আমি সকিয়নি প্ৰদান কৰিছোঁ সেইবোৰ ঘটনা অনতি পলমে বন্ধ কৰক, অন্যথা কিন্তু পৰিস্থিতি অনাগত দিনত বহুত বেয়া হ'ব। সেইটোতো আমি বিশেষকে এনেকে নাম গম নাপাওঁ কাৰো যে কোন কোন জড়িত হৈ আছে, কিন্তু এই যি আমাৰ ভণ্টি আছে ডিব্ৰুগড়ত থকা, তেওঁ চিনাক্ত কৰিছে কোন কোন জড়িত হৈ আছে। তেওঁলোকক প্ৰশাসনে এতিয়া আটক কৰি আনিছে ইয়ালৈ, আৰু কেইজনমান আহি পোৱা নাই। তেওঁলোকক আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকক বিচাৰি আনি থানাত উপস্থিত কৰিব লাগে। বজৰং দলৰ ফালৰ পৰা আমি এইটো বিচাৰিছোঁ যে যিসকল মানুহ এইটো ঘটনাৰ লগত জড়িত হৈ আছে আৰু নিৰ্মমভাৱে গুৰুলাগুৰুকে তেওঁলোকৰ ওপৰত প্ৰহাৰ কৰিছে, অতি শীঘ্ৰে তেওঁলোকক উচিত ব্যৱস্থা গ্ৰহণ কৰি প্ৰশাসনে জেলৰ হাজতলৈ পঠাব লাগে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।